Hey everyone, myself Dipankar Daga. আমি আলোচনা কৰিছো MS Excel ৰ কিছুমান ইম্পৰ্টেন্ট টিপছ এণ্ড ট্ৰিক্স। এই প্লেলিষ্টটো এতিয়ালৈকে মই বিভিন্ন ধৰণৰ ভিডিও আপলোড কৰিলো। আই হোপ আপোনালোকে মোৰ আগৰ ভিডিওবিলাক চাইছে আৰু কনচেপ্টবিলাক বুজি পাইছে। ইয়াৰ আগৰ ভিডিওটোত মই সম্পূৰ্ণৰূপে কাউন্ট ইফs এইবিলাক ফাংচনৰ ওপৰত আলোচনা কৰিছিলো। আজিৰ এই ভিডিওটোত মই আলোচনা কৰিম সাম ইফ ফাংচনৰ ওপৰত। যদি আপোনালোকে এতিয়ালৈকে আগৰ ভিডিওবিলাক চোৱা নাই, ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে। আৰু যদি আপোনালোকে MS Excel কমপ্লিট 0 ৰ পৰা শিকিব বিচাৰে তেনেহলে তাৰ ওপৰত মোৰ অলৰেডি প্লেলিষ্ট পাবলিশ কৰা আছে, ডেসক্ৰিপচন সেকশনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে। So without wasting our time, we will start our video. আৰু যদি আপোনালোকে মোৰ এই ভিডিওটো প্ৰথমবাৰৰ কাৰণে চাই আছে তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিওবিলাক লৈ আহো। আৰু যদি ভিডিওটো ভাল পায় তেনেহলে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ইয়াতে মই এতিয়া আপোনালোকে স্ক্ৰিনত দেখা পাইছে মই সাম ইফ ফাংচনৰ ওপৰত আলোচনা কৰিম। সাম ইফ ফাংচনটো সামহাউ দা কাউন্ট ইফ ফাংচনৰ লগত একে হয়। কেনেকে যে কাউন্ট ইফ ফাংচনটো আমি কেতিয়া ব্যৱহাৰ কৰো, যেতিয়া আমি কিবা এটা কন্ডিশন ব্যৱহাৰ কৰি পেলাই কিবা এটা বস্তু কাউন্ট কৰিব লগা হয়, তেতিয়া আমি কাউন্ট ইফ ফাংচনটো ব্যৱহাৰ কৰো। আগৰ ভিডিওটোত আপোনালোকে চাইছে আৰু বুজি পাইছে। ঠিক তেনেকে যদি আমি কিবা এটা কন্ডিশন ব্যৱহাৰ কৰি আমি কিছুমান বস্তু ক্যালকুলেট কৰিব লগা হয় বা সাম কৰিব লগা হয় বা এড কৰিব লগা হয়, তেনেকুৱা সিচুৱেচনত আমি সাম ইফ ফাংচনটো ব্যৱহাৰ কৰো। মই ইয়াতে এটা sample data set লৈ আহিছো। ইয়াতে আপোনালোকে দেখা পাইছে এটা সেলস ৰিপৰ্ট দিয়া আছে যে কেইটামান প্ৰডাক্ট আছে আৰু ইয়াতে ক্যাটেগৰি হিচাপত দিয়া আছে আৰু প্ৰত্যেকটা ক্যাটেগৰিৰ এগেইনষ্টত কিবা এটা সেলস ভ্যালু এটা লিখা আছে। তো এইখিনিৰ ওপৰত তলত দিয়া তিনিটা টাস্ক আমি ফুলফিল কৰিব লাগে। প্ৰথম টাস্কটো ইয়াতে কি দিয়া আছে মই টাস্ক হিচাপত বুজাই দিলে আপোনালোকে বেছি বেটাৰকৈ বুজি পাব। যে টোটাল সেলস অফ ষ্টেচনাৰী, ইয়াতে কৈছে যে ইয়াতে ক্যাটেগৰি কেইবাটাও আছে, ষ্টেচনাৰী আছে, এসেসৰিজ আছে। তো ইয়াৰ পৰা আমি সাম কৰিব লাগে, অৰ্থাৎ টোটাল কাউন্ট কৰিব লাগে কেৱল হেইকেইটাহে যিকেইটা ষ্টেচনাৰী ক্যাটেগৰিৰ হয়। এসেসৰিজ ক্যাটেগৰি কেইটা নহয়, যিকেইটা ষ্টেচনাৰী ক্যাটেগৰি আছে তাৰ ভ্যালুবিলাক আমি কি কৰিব লাগে, সাম কৰিব লাগে। ঠিক আছে, তো এনেকুৱা সিচুৱেচনত আমি কি কৰিম, সাম ইফ ফাংচন ব্যৱহাৰ কৰিম। তো ইয়াতে মই কি কৰিছো, সাম ইফ ফাংচনটো লিখি লৈছো যে সাম ইফ। এতিয়া মই ইয়াতে ৰেঞ্জটো দিব লাগিব। মই ইয়াতে ৰেঞ্জটো কেনেকৈ দিম, অলৰেডি কাউন্ট ইফ ফাংচনতো আমি এইখিনি বস্তু শিকি আহিছো। যে সাপোজ মই এইটো ৰেঞ্জ দি লৈছো আৰু ইয়াৰ পৰা এটা মই ডাবল কমাৰ ভিতৰত মই ইয়াতে কোনটো ক্যাটেগৰি ফাইন্ড আউট কৰিব লাগে সেইটো মই ইয়াতে মেনশন কৰি দিব লাগিব। যে মই বিচাৰিছো যে ষ্টেচনাৰী ক্যাটেগৰিটো লও, তো ইয়াতে ষ্টেচনাৰী ওয়াৰ্ডটো যেনেকৈ আছে তেনেকৈ এজ ইট ইজ একো অসুবিধা নোহোৱাকৈ মই টাইপ কৰি দিছো। তাৰ পিছত মই কমা দি পেলাই মই এতিয়া কি কৰিম, এই যেটো সেলস ৰিপৰ্ট আছে এইটো ৰেঞ্জটো ইয়াতে মই দি দিম। ঠিক আছে, মই ব্ৰেকেট ক্লোজ কৰিলো। যে কৈছো যে এইটো ৰেঞ্জৰ পৰা ষ্টেচনাৰী খিনি লও আৰু এই ষ্টেচনাৰী ওয়াৰ্ডটো য'ত লিখা আছে সেইটোৰ এগেইনষ্টত এই ৰেঞ্জটোৰ পৰা ভ্যালু কেইটা লৈ পেলাই কি কৰিব লাগে, সাম কৰিব লাগে। তো এইটোই কি কৰি দিব, একেলগে সাম কৰি দিব। মই এন্টাৰ প্ৰেছ কৰিছো আৰু আপোনালোকে চাই লও ইয়াতে 5000 কেনেকৈ আহিল, যে এইটো সাম 1200 প্লাস 800 2000, দেন এইটো এটা ষ্টেচনাৰী 3000, অৰ্থাৎ 2000 প্লাস 3000 ইকুৱেল 5000। তো ই একেলগে আমাৰ গটেখিনি ক্যালকুলেট কৰি পেলাই দি দিয়ে। আই হোপ আপোনালোকে বুজি পাইছে। নেক্সট টাস্কটো কি দিয়া আছে যে টোটাল সেলস অফ এসেসৰিজ। এবাৰ কি কৈছে, ইয়াৰ পৰা অকল এসেসৰিজৰ টোটাল সেলটো কাউন্ট কৰিব দিছে। তো তাৰ কাৰণে আমি ইয়াতে কি লিখিম, যে সাম ইফ। ইয়াতে মই লিখি লৈছো সাম ইফ। মই ইয়াৰ পৰা ৰেঞ্জটো দি লৈছো আৰু ইয়াতে মই কি কৰিছো, ডাবল কমাৰ ভিতৰত মই এসেসৰিজ ওয়াৰ্ডটো যেনেকৈ আছে তেনেকৈ খেলিমেলি নোহোৱাকৈ দি দিছো। ঠিক আছে, এইটো আমাৰ মেথছ হোৱাটো কম্পালসৰি, এইটো আমাৰ মেথছ হ'বই লাগিব। মই ইয়াতে কমা লৈছো আৰু এতিয়া মই এই ৰেঞ্জটো দি দিছো। যে কি কলো মই ইয়াতে, যে এইটো ৰেঞ্জৰ পৰা এসেসৰিজটো লওক আৰু এসেসৰিজৰ এগেইনষ্টত যিকেইটা সেল ভ্যালু ইয়াতে আছে সেইকেইটা ইয়াৰ পৰা লৈ পেলাই মোক ক্যালকুলেট কৰি দিয়ক, অৰ্থাৎ সাম কৰি দিয়ক। এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে 4900 रुपीस আহি গৈছে। নেক্সট টাস্কটো কি দিয়া আছে, যে টোটাল সেলস হোৱেৰ সেলস গ্ৰেটাৰ দেন 1000। তো ইয়াৰ পৰা মই গোটেইবিলাক ক্যাটেগৰি থাকক কিন্তু সেইকেইটাহে ইয়াতে মোৰ সাম হ'ব যিকেইটা 1000 ৰ ওপৰত সেল আছে, অৰ্থাৎ 900 আৰু 800 এই দুটাক বাদে বাকি গোটেইখিনি আমাৰ কি হ'ব লাগিব, প্লাস হ'ব লাগিব। ঠিক আছে, তো এইখিনি বস্তু আমি ইয়াতে কেনেকৈ কৰিব পাৰো, অকল সাম ফাংচনটো ব্যৱহাৰ কৰি পেলাই পাৰো। যদি মই ইয়াতে সাম ফাংচনটো লিখো আৰু মই এটা এটাকৈ দিব লাগিব, এইটো কৰিছো, দেন মই ইয়াতে প্লাস দিছো, দেন এইবাৰ এইটো লৈছো, দেন এইবাৰ এইটো লৈছো, দেন এইবাৰ এইটো লৈছো। মই ইয়াতে কি কৰিলো, যে মই ম্যানুয়ালি লৈ পেলাই ইয়াতে এটা এটাকৈ ক্যালকুলেট কৰিছো। ইয়াতে ম্যানুয়ালি লৈছো, কিন্তু মই ইয়াতে সাম ইফ ফাংচনৰ দ্বাৰা কেনেকৈ কৰিব পাৰো, এটা টাইমত একেলগে কন্ডিশনটো দি পেলাই
কৰিব পাৰোঁ মই এই ৰেঞ্জটো লৈছো এতিয়া মই ইয়াতে ডাবল কমাৰ ভিতৰত লিখিম যে এইটো ৰেঞ্জৰ পৰা গ্ৰেটাৰ দেন 1000 যি কেইটা আছে সেই কেইটা লৈ পেলাই ইয়াতে ক্যালকুলেট কৰি দিয়ক মই এনেকৈ লৈছো আৰু ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে এনসাৰটো আমাৰ 8200 rupees আহি গৈছে আই হোপ আপোনালোকে এই সামি ফাংচনটোৰ বিষয়ে বুজি পাইছে যদি ভিডিওটো চাই ভাল পাইছে তে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেন্ট সেকশনত জনাও যে এই সিৰিজটো মই কন্টিনিউ কৰি পেলাই নেক্সট ভিডিও আৰু আপলোড কৰিব লাগিব না নালাগে তো আজিলৈকে এইখিনিয়ে ধন্যবাদ